যদি তুমি পবিত্ৰ বাক্য ধ্যান কৰা, এই বাক্য জীৱনৰ পথ পাবা, সত্যক জানিবা, সত্যই তোমাক মুক্তি দিব, সত্যক জানিবা, সত্যই তোমাক মুক্তি দিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 14 অধ্যায়ৰ 3টো পদত আমি এনেদৰে পঢ়োঁ, আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। পাপী মানুহক স্বৰ্গই কেতিয়াও স্বীকাৰ নকৰে, কিন্তু প্ৰভু যীশু খ্ৰীষ্টই মানুহৰ পাপৰ বোজা নিজৰ ওপৰত লৈ ক্ৰুচত বলিদান হ'ল। প্ৰভুৰ বলিদান আৰু পুনৰুত্থানত যিকোনোৱে বিশ্বাস কৰে, সেই ব্যক্তিজনক স্বৰ্গই গ্ৰহণ কৰিবলৈ সাজু হয়, কাৰণ প্ৰভুৱে তেওঁক সাজু কৰিলে। তেওঁ পুনৰাই ঘূৰি আহিবলগীয়া আছে, যাতে তেওঁত বিশ্বাস কৰাসকলক তেওঁ নিজৰ ঠাইত অৰ্থাৎ স্বৰ্গলৈ নিয়ে। যিসকলে সেই সময়ত মৃত অৱস্থাত থাকে, সিহঁতক তেওঁ জীৱিত কৰিব, আৰু যিসকলে জীৱিত হৈ থাকে তেওঁলোক ৰূপান্তৰ হ'ব। যিকোনোৱে যীশুখ্ৰীষ্টত বিশ্বাস কৰি তেওঁক প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰে, তেওঁক সদাকালৰ বাবে নিজৰ সৈতে ৰাখিবলৈ তেওঁ নিজে আহিবলগীয়া আছে। সেইকাৰণে তেওঁ কৈছে, মই আহি তোমালোকক নিজৰ তালৈ লৈ যাম, য'ত মই থাকোঁ তোমালোকো সেই ঠাইত থাকিবলৈ পাবা। তেওঁৰ ইচ্ছা আছে যে তেওঁত বিশ্বাস কৰাবিলাকে সদাকালৰ বাবে তেওঁৰে সৈতে থাকে। প্ৰভু যীশু খ্ৰীষ্ট, যিজন মানৱ জাতিৰ বাবে উদ্ধাৰকৰ্তা গণিত হৈছে, তেওঁৰে সৈতে সদাকাল থাকিবলৈ আপোনাৰো ইচ্ছা নাইনে?